দেৰি হ'ব বুলি ৰাতিপুৱা ভাত পানী বনায়ো নোখোৱাকৈ 10টামান বজাতে ঘৰৰ পৰা ওলাই আহিলোঁ শিৱসাগৰ জিলাৰ আমগুৰিলৈ কিয়নো আজি ইয়াতে অনুষ্ঠান এটা আছে সেইকাৰণে পোনপ্ৰথমে মই আপোনালোকক ভাতৰ পাতত বহা দৃশ্যই দেখাই লৈছোঁ কাৰণ পেটত যেতিয়া ভোকে আমনি কৰে ন খোৱাটোৱে মেইন আৰু তেতিয়া এইফালে ইমান মৰম লগা ছোৱালী কেইজনমান দেখিলোঁ সেইকাৰণে কেমেৰা তুলি নোৱাৰিলোঁ তুলি থলোঁ আসলতে কালি 30 জুলাই তাৰিখে শিৱসাগৰ জিলাৰ আমগুৰি কমলাপতিৰ ওচৰতে এটা অনুষ্ঠান শুভাৰম্ভ কৰা হৈছে বিউটি এণ্ড ৱেলনেছ নামেৰে আৰু তাতে নিমন্ত্ৰণ জনোৱা হৈছিলে উপস্থিত হলোঁ আৰু তাতে লগ পালোঁ শ্ৰীমন্ত দত্ত অনুশীলন বুলি ফেচবুকত জনা যায় তেখেতক দাদাক লগ পালোঁ তেখেতক প্ৰায় তেখেতৰ পোষ্টবিলাক পঢ়ি থাকোঁ বহুত বিশিষ্ট ব্যক্তিক লগ পালোঁ বিভিন্ন ধৰণৰ কথাও শিকিলোঁ এতিয়া আহোঁ বিউটি এণ্ড ৱেলনেছ একাডেমীৰ বিষয়ে ইয়াতে যেহেতু আজি শুভাৰম্ভ কৰা হৈছে বিভিন্নজন ব্যক্তি ইয়াতে গোট খাইছে তেওঁলোকৰ মাজতে ময়ো এজন আহকচোন একাডেমীখনৰ ভিতৰ চোৱা অলপ চাই লওঁ ভাবিছোঁ এবাৰ অকণমান বিউটি ক্লাছত জইন কৰি লওঁ নেকি কাৰণ আপোনালোকে দেখিছেই মই যলৈকে যাওঁ ভালকৈ কাপোৰযোৰ পিন্ধিব পাৰিলোঁ মেকআপত শূন্য আৰু আজিকালি ছোৱালীবিলাকে আগতে যেনেকৈ ভাত ৰন্ধাটো জনাটো কম্পালচৰি আছিলে আজিকালি হৈ গৈছে কি যে অলপ মেকআপৰ টিপছ জানিব লাগিব এতিয়া সময়খিনিত চাগে মেকআপৰ টিপছ নজনা মানুহ মহে আছোঁ বিশ্বাস নকৰিব পাৰে কিন্তু কথাটো সঁচা আজি এটা ধুনীয়া অনুষ্ঠান এটালৈ ওলাই আহিছোঁ কিন্তু মোৰ মুখত অকণো মেকআপেই নাই জাষ্ট অকণমান ছানস্ক্ৰীণ আৰু ক্ৰীম সানি লৈছোঁ তাৰপিছত গুচি আহিছোঁ আৰু সেইকাৰণে ভাবিছোঁ আমগুৰিত আমাৰ শিৱসাগৰ জিলাৰ আমগুৰিতে এখন নতুন একাডেমী খুলিছে একাডেমীখন আপোনালোকে ইতিমধ্যে গম পাইছে গভৰ্ণমেণ্ট এফিলিয়েটেড এখন একাডেমী হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ কোৰ্চ প্ৰভাইড কৰা হৈছে সেইখিনি মই আপোনালোকক জনাই আছোঁ কোৰ্চখিনি কি হ'ব আৰু সেই সবিশেষ আপোনালোকে ভিডিঅ'টো চাই থাকিব পাৰিব আৰু স্থানীয় অঞ্চলৰ মানুহৰ কাৰণে খুব এটা ভাল খবৰ বিশেষকৈ ছোৱালীখিনিৰ কাৰণে আৰু ইয়াত এডমিশ্যন লৈ আপোনালোকে কোৰ্চটো কৰিলে এনেকুৱা নহয় যে অকল নিজৰ বাবেহে বা কিবা বিজনেছ কৰিবৰ কাৰণেহে আপোনালোকে এইখিনি শিকিব পাৰিব মেকআপৰ বা হেল্থ ৱেলনেছৰ ওপৰত বা কছমেটলজিৰ ওপৰত কথাটো হ'ল কি ইয়াৰ দ্বাৰা আপোনালোকে চাকৰি পাব পাৰিব আজিকালি স্কুলবিলাকত বিভিন্ন ধৰণৰ মানে কোৰ্চবিলাক ইনক্লুড কৰা হৈ গ'ল গতিকে আপোনালোকে যদিহে ইণ্টাৰেষ্টেড হয় ইয়াতে এডমিশ্যনটো ল'ব পাৰিব আগষ্টৰ পৰা ক্লাছসমূহ আৰম্ভ হৈ যাব আৰু বলক তেতিয়াহ'লে বাহিৰলৈ যাওঁ সবিশেষ জনাই আছোঁ ইতিমধ্যে বাহিৰত আজি শুভাৰম্ভৰ সভাখনি আৰম্ভ হৈছে আৰু তাতে বহুতখিনি যুৱতী আৰু মহিলা পুৰুষ উপস্থিত হৈছেহি সভাখনত উপস্থিত হোৱা সকলো ব্যক্তিয়ে বিশেষকৈ বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানটো যাতে দীৰ্ঘায়ু হয় অনুষ্ঠানটো যাতে সফল হয় আৰু অনুষ্ঠানটোত শিক্ষা গ্ৰহণ কৰি বিউটি এণ্ড ৱেলনেছ সম্পৰ্কত জানি শিক্ষা গ্ৰহণ কৰি চাৰ্টিফিকেট লাভ কৰি প্ৰায় সংখ্যক যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপনৰ বাট এটা পায় বা স্বাৱলম্বী হ'ব পাৰে বা চৰকাৰী চাকৰি লাভ কৰিব পাৰে সেই সম্পৰ্কত তেওঁলোকে নিজৰ ফালৰ পৰা শুভকামনা জনাইছে যোগাও বিউটি এণ্ড ৱেলনেছৰ পাঠ্যক্ৰমৰ এটা ভিতৰুৱা অংশ যোগাৰ জৰিয়তে যেনেকৈ আমি স্বাস্থ্য ভালে ৰাখিব পাৰোঁ তেনেকৈ সৌন্দৰ্য অটুট ৰাখিব পাৰোঁ বিউটি এণ্ড ৱেলনেছ একাডেমীৰ খোলাৰ মূলতে হ'ল আমাৰ জাহ্নৱী বাইদেউ আৰু জাহ্নৱীয়ে বৰ্তমান মই জাহ্নৱী বুলি কৈছোঁ মোতকৈ সৰু হয় জাহ্নৱীয়ে বৰ্তমান আমগুৰি গাৰ্লছত শিক্ষয়িত্ৰীৰ পদত নিযুক্তি হৈ আছে তোমাৰ বিষয়টো কি কৈ দিয়া মোৰ বিষয়টো বিউটি এণ্ড ৱেলনেছ আৰু যিটো আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ সেইটো হৈছে বিউটি এণ্ড ৱেলনেছ একাডেমী য'ত আমাৰ কছমেটলজিক বেচিক কছমেটলজিক প্ৰাধান্য দিয়া হ'ব আৰু অসম চৰকাৰৰ অধীনত যিখন আমাৰ বৰ্ড থাকিব SCVT ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল এডুকেশ্যন আৰু তাৰ অধীনত আমাৰ যিসমূহ মানে পৰীক্ষা হ'ব তাৰ অধীনত হ'ব লগতে এই বিষয়টো গ্ৰহণ কৰি ছাত্ৰীসকলে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ সুবিধা হ'ব মই সেইটোকে এতিয়া ক'বলৈ লৈছিলোঁ যে মই তাইৰ লগত আগৰ পৰা চিনাকি আমগুৰি গাৰ্লছত কৰি আছে বুলি কিন্তু মই মানে গম পোৱা নাছিলোঁ তাই বিউটি এণ্ড ৱেলনেছ বিষয়ৰ শিক্ষয়িত্ৰী বুলি আৰু স্কুলবিলাকত এইটো মই প্ৰথম শুনিছোঁ সকলো স্কুলত নাই আছে বাৰু খালি মানে লাহে লাহে হৈ আহি আছে কিন্তু মানুহ ইমান জ্ঞাত নহয় এই বিষয়টো তোমাৰ তেতিয়া চৰকাৰী চাকৰি গতিকে এনেধৰণৰ বিষয়সমূহ পঢ়িলেও চৰকাৰী স্কুলবিলাকত বা একাডেমীবিলাকত চাকৰি পাব পাৰে আৰু সবিশেষ তুমি এতিয়া ক'বাই প্ৰথমে হৈছে কছমেটলজি বিষয়টো পঢ়িব লাগিব তাৰ পাছত CITS কৰিব লাগিব CITS কৰাৰ পাছত TOT বুলি আছে যেনেকৈ আমি BEd কৰোঁ TOT হৈছে ট্ৰেইনিং অফ ট্ৰেইনাৰ্ছ কৰাৰ পাছত আপোনালোকে চৰকাৰী প্ৰতিষ্ঠান যেনে ITI আজিকালি মহাবিদ্যালয়সমূহতো এই বিষয়টো গঢ় লৈ উঠিছে তাৰ পাছতে আমাৰ যিসমূহ
চৰকাৰী বিদ্যালয় আছে উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইসমূহতো নিযুক্তি পাবলৈ কাৰণে সক্ষম হ'ব এতিয়া কথাটো হ'ল কি যে চৰকাৰী শিক্ষানুষ্ঠানবিলাকত বা যিকোনো এইটো ক্ষেত্ৰত চাকৰি পাবলৈ হ'লে তোমাৰ ইয়াত যদি আহি কোনোবাই এই কোৰ্চখিনি লয় পঢ়ে তেতিয়া পাবনে নিশ্চয়কৈ প্ৰথমে কসমেটলজি বেসিক কসমেটলজি কোৰ্সটো পঢ়িব লাগিব তাৰ পাছত তেওঁলোকে CITS কৰিব লাগিব CITS কৰাৰ পাছত তেওঁলোকে TOT কৰিব লাগিব তাৰ পাছত যেনেকৈ আমাৰ উচ্চ শিক্ষা থাকে ন আমি হায়াৰ সেকেন্ডাৰী কৰো তাৰ পাছত গ্ৰেজুৱেচন কৰো তাৰ পাছত আমি মাষ্টাৰ্ছ কৰো DLED কৰো BEd কৰো ঠিক তেনেকৈ কসমেটলজি কৰাৰ পাছত তাৰ যিখিনি এডভান্স কোৰ্সেছ সেইখিনি কৰিব পাৰিব তাৰ পাছত তেওঁলোকে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব এতিয়া চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব বা চৰকাৰী চাকৰি পাব কিন্তু তাৰ লগতে এটা ভাল কথা হ'ল কি চৰকাৰী চাকৰি পালেতো ভালেই আৰু বৰ্তমানটো আমাৰ দেশত জনসংখ্যাৰ অভাৱ নাই দিনক দিনে বাঢ়ি গৈ আছে কিন্তু প্ৰাইভেটকৈও নিজাববীয়াকৈও ইনষ্টিটিউট খুলি ল'ব পাৰিব বা বিভিন্ন ধৰণৰ আজিকালি মেকআপ আৰ্টিষ্টেই হওক বা বিউটি ৰিলেটেড বিউটি বুলি ক'লে মই বাকীখিনি কথা নাজানো ইয়াতে গম পাইছোঁ ভিডিঅ'টোত মই সেইখিনি জইন কৰি দিম গতিকে তেনেকুৱা ক্ষেত্ৰত কাম কৰিব পাৰিব আৰু এইটো যিটো প্ৰফেশ্যনেল কোৰ্চ হয়নে আৰ্নিং কৰিব পাৰিব যিহেতু আমাৰ ইয়াত প্ৰথম আমাৰ মূলত হৈছে কসমেটলজিটো এটা ডাঙৰ কোৰ্স হয় কসমেটলজি মানে কেৱল বিউটিচিয়ান নহয় তো কসমেটলজিৰ ভিতৰত কিন্তু বিউটিচিয়ান যোগা নেইল কেয়াৰ হেয়াৰ কেয়াৰ স্কিন কেয়াৰ এভৰিথিং ইনক্লুড হৈ থাকে গতিকে এই কোৰ্সটো আমি এটা কম মূল্যত আমি প্ৰদান কৰিবলৈ লৈছোঁ যদি আমাৰ কসমেটলজি কোৰ্সটো লয় তেতিয়া সেই গোটেইখিনি পাব তাৰ ভিতৰতে কিন্তু যদি বোলে নহয় মই কসমেটলজি নলওঁ বোলে মই চাকৰিমুখী নহওঁ তেতিয়া তেওঁলোকে শৰ্ট টাৰ্ম কোৰ্সেছ যিখিনি আমাৰ নেইল কেয়াৰ নেইল এক্সটেনশ্যন হেয়াৰ কেয়াৰ স্কিন কেয়াৰ মেকআপ তো সেইখিনি কোৰ্স তেওঁলোকে ল'ব পাৰিব সেই শৰ্ট টাৰ্ম যিখিনি কোৰ্সেছ সেইখিনি কিমান দিনীয়া মানে কিমান মাহৰ সেইখিনি আপোনাৰ 6 মান্থৰ আছে আৰু 3 মান্থৰ আছে 3 মান্থছৰো আছে ইয়াত কোৰ্স 6 মান্থৰো আছে যিসকলে চাকৰি পাবৰ কাৰণে কসমেটলজি নপঢ়ে কিন্তু নিজে সেই ক্ষেত্ৰত অলপ জানিব বিচাৰে শিকিব বিচাৰে তেতিয়া তেওঁলোকে 3 মান্থ 6 মান্থ এনেকুৱা কোৰ্সখিনিও কৰিব পাৰে হেৰি মই যদি আহোঁ শিকিব পাৰিম নাই নিশ্চয় পাৰিব ইয়াত কোনো বয়সৰ মানে নিৰ্ধাৰিত সময়সীমা নাই আৰু শিক্ষাগত অৰ্হতা ন্যূনতম কসমেটলজিৰ কাৰণে ন্যূনতম শিক্ষাগত অৰ্হতা আমি গ্ৰেজুৱেট ৰাখিছোঁ কিয়নো তাৰ পাছত যাতে মানে কি কসমেটলজি মেট্ৰিক পাছ কৰাৰ পাছতো কৰিব পাৰে কিন্তু আমি গ্ৰেজুৱেট এইটো কাৰণে ৰাখিছোঁ তাৰ পাছত যাতে পোনপটীয়াকৈ চাকৰিৰ কাৰণে মানে এপ্লাই কৰিবলৈ সুবিধা হয় তেওঁলোকৰ কাৰণ আজিকালি স্কুল কলেজবিলাকত গ্ৰেজুৱেট বিচাৰে গতিকে গ্ৰেজুৱেট হ'লে ইয়াত কসমেটলজি কোৰ্চটো কৰিব পাৰিব তেতিয়া কৈছে জাহ্নৱীয়ে যে ডাইৰেক্ট চাকৰিৰ কাৰণে উপযুক্ত হ'ব কিন্তু যদি নিজৰ কাৰণে শিকে বা প্ৰফেশ্যনেলি ল'ব বিচাৰে শ্বৰ্ট টাৰ্ম কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে ন্যূনতম শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'ব তেতিয়াহ'লে মেট্ৰিক পাছ কৰিলে হ'ব বহুত এনেকুৱা মানে ছোৱালী আছে যাৰ হায়াৰ ছেকেণ্ডেৰীৰ পিছত পঢ়িবলৈ ইচ্ছা নাযায় মন যায় বিউটিচিয়ান হ'বলৈ মেকআপ আৰ্টিষ্ট হ'বলৈ বা এনেকৈ বিউটি ৰিলেটেড কোৰ্চখিনি কৰিবলৈ তেওঁলোকেও ইয়াত এপ্লাই কৰি শিকিব পাৰিব ইয়াতে কোৰ্চখিনি ল'ব পাৰিব আৰু মই জনাত আমাৰ আমগুৰি বা টিয়ক এনেকুৱা এই স্থানীয় অঞ্চলত তেনেকুৱা কোনো একাডেমি মই পোৱা নাই এনেই ষ্টুডিঅ' বা এনেকৈ পাৰ্লাৰ কিবাকিবি পাইছোঁ য'ত বিউটি ৰিলেটেড কোৰ্চখিনি কৰিব পাৰে কিন্তু ইয়াতে এখন একাডেমি হৈছে আচলতে মানে শিৱসাগৰ অঞ্চলতে নাই মানে আছে একাডেমিও আছে কিন্তু চৰকাৰী ITR অধীনত নাই আমাৰ সম্পূৰ্ণ প্ৰাইভেট মানে কিন্তু ইয়াৰ চৰকাৰী ITR অধীনত SCVT বৰ্ডৰ পৰা আমাৰ পৰীক্ষা সেইকাৰণে ইয়াত যদি পঢ়ি লয় চাৰ্টিফিকেট পাই যায় কসমেটলজি কমপ্লিট কৰে তেতিয়া চৰকাৰী চাকৰিও পাব পাৰে ডিফাৰেঞ্চটো সেইটোৱে হয় গতিকে পলম নকৰিব যদিহে আপোনালোক বিউটি এণ্ড ৱেলনেছ ৰিলেটেড যিকোনো কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে আমগুৰি কমলাপতি ওচৰত আজি শুভাৰম্ভ কৰা হৈছে বিউটি এণ্ড ৱেলনেছ একাডেমি ইয়াতে আপোনালোকে কোৰ্চখিনি পাবৰ কাৰণে সোনকালে যোগাযোগ কৰিব পাৰে ধন্যবাদ থেংক ইউ জাহ্নৱীৰ লগত কথা পাতি থকাৰ পিছতে লগ পালোঁ মোৰ দুগৰাকী ছাবস্ক্ৰাইবাৰ ইয়াতে বহুত মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ ভিউৱাৰ্ছ লগ পাইছোঁ আৰু এই ছোৱালী দুজনী তেওঁলোকে নিজে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি লৈছে এগৰাকীয়ে ফেশ্বন ডিজাইনিং পঢ়ি আছে আৰু এগৰাকীয়ে এটা কম্পিউটাৰ ইনষ্টিটিউট চলাই আছে আৰু তেওঁলোকৰ লগত কথা পাতি বহুতেই ভাল লাগিলে আচলতে এনেকুৱা ছোৱালীবিলাক অন 10জনীৰ কাৰণে প্ৰেৰণাৰ উৎস 10জনীৰ কাৰণে আদৰ্শস্বৰূপ হ'ব পাৰে আমগুৰি কমলাপতি ষ্ট'ৰৰ সমীপতে আমাৰ ইউৰেকাৰ বিউটি এণ্ড ৱেলনেছ একাডেমি আৰম্ভ
কৰিছোঁ আজিৰ পৰা অপেনিং হৈছে গতিকে আপোনালোকে আমাৰ আমগুৰিৰ যিমানখিনি ওচৰৰ এলেকা আছে সকলোৱে এই শিক্ষা গ্ৰহণ কৰিব পাৰিব বৰ্তমান যুগত বিউটি এণ্ড ৱেলনেছৰ যিমানখিনি ডিমাণ্ড হৈছে গতিকে আপোনালোকে সেই ডিমাণ্ডৰ ভিত্তিত আপোনালোকে এই কোৰ্চটো কৰিবলৈ আহিব পাৰে অতি কম মূল্যত আমাৰ এই শিক্ষা দি থকা হৈছে আৰু প্ৰশিক্ষক এগৰাকী উন্নত প্ৰশিক্ষকৰ দ্বাৰা আমাৰ এই শিক্ষা প্ৰদান কৰা হ'ব গতিকে আপোনালোক আহি আমাৰ ইয়াত জইন হ'ব পাৰিব আৰু উপকৃত হ'ব পাৰিব ধন্যবাদ নমস্কাৰ মই শ্ৰী অভিজিৎ চেতিয়া বিউটি এণ্ড ৱেলনেছ একাডেমীৰ বৰ্তমান সঞ্চালক হিচাপে আছোঁ আৰু মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ বিউটি এণ্ড ৱেলনেছ একাডেমীখন আমগুৰি অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে ইউৰেকা ন্যাস আৰু ইউৰেকা শিক্ষা ন্যাস আৰু সেৱাৰ অধীনত আচলতে কৰিবলৈ লোৱা হৈছে আৰু এয়া আমাৰ ITR আণ্ডাৰত আমি কাম কৰিম ITR লগত সহযোগিতাত কাম কৰিম গতিকে আমাৰ যিবিলাক চাৰ্টিফিকেট আমাৰ ইয়াৰ পৰা প্ৰদান কৰা হ'ব সেইবিলাক আমাৰ ITR অধীনস্থ হ'ব আৰু লগতে মই জনাবলৈ বিচাৰিছোঁ যে আমাৰ যিবিলাক কোৰ্চেছ আমাৰ ইয়াত থাকিব কছমেটলজিৰ পৰা আৰম্ভ কৰি বিউটিচিয়ান মেকআপ আৰ্টিষ্ট ইত্যাদি ইত্যাদি এই আটাইবিলাক কোৰ্চত আচলতে বজাৰ যি মূল্য সেই মূল্যতকৈ বহু কম পৰিমাণত আচলতে আমাৰ শিক্ষাৰ্থী শিকোৱাৰ ব্যৱস্থা কৰিছোঁ যিহেতু আমাৰ ইউৰেকা শিক্ষা ন্যাসৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক খুব কম টকাত খুব কম ব্যয়ত আমি সুন্দৰ এটা কোৱালিটি এডুকেশ্যন দিয়াটো আমাৰ উদ্দেশ্য আমাৰ কম্পিউটাৰ শিক্ষাও এই আমাৰ শিক্ষা ন্যাসৰ জৰিয়তে চলি আছে আৰ্ট এণ্ড ক্ৰাফ্ট শিক্ষাও আমাৰ এই শিক্ষা ন্যাসৰ জৰিয়তে চলি আছে গতিকে আপোনালোকক আহ্বান জনাইছোঁ যে আহক আমাৰ বিউটি এণ্ড ৱেলনেছ একাডেমীত নামভৰ্তি কৰক আৰু আপোনালোকৰ ভৱিষ্যত জীৱনৰ কাৰণে নিজৰ ইনকমৰ কাৰণে ভৱিষ্যত গঠনৰ কাৰণে ভৱিষ্যত উজ্জ্বল কৰিবৰ নিমিত্তে আপোনালোকে আমাৰ ইয়াত এডমিশ্যন গ্ৰহণ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মোৰ নাম সত্যজিৎ দাস বৰ্তমান মই তিতাবৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰেফ্ৰিজাৰেশ্যন এণ্ড AC মেকানিক যিটো বিভাগ তাৰ ইনষ্ট্ৰাক্টৰ হিচাপে কৰ্মৰত আৰু লগতে অভাৰঅল এজ এ ইনচাৰ্জ হিচাপে মই তাত দায়িত্ব পালন কৰি আছোঁ আৰু আজি এই যি আমগুৰি শাখা প্ৰতিষ্ঠা কৰিছে ইউৰেকা একাডেমী আণ্ডাৰত বিউটি এণ্ড ৱেলনেছৰ সেই একাডেমীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত জইন কৰিবলৈ আহিব পঢ়িবলৈ আহিব তেওঁলোকে এজ এ বেচিক কছমেটলজি হিচাপে তেওঁলোকে ডিপ্ল'মা লাভ কৰিব তাৰ ডিউৰেশ্যন হ'ব 1 year তাৰ লগতে কিছুমান আনুষংগিক কিছুমান থাকিব 3 মহীয়া 6 মহীয়া কিছুমান শিতানৰ ইয়াত কোৰ্চ থাকিব যিবোৰ আমাৰ বিউটি এণ্ড ৱেলনেছৰ লগত জড়িত কোৰ্চ হয় আৰু সেই যি ছাত্ৰ ছাত্ৰীয়ে ইয়াত জইন কৰিব তেওঁলোকে যিটো আমাৰ অসম গভৰ্ণমেণ্টৰ স্বীকৃতিপ্ৰাপ্ত কিছুমান বৰ্ড থাকে তাৰ স্বীকৃতিপ্ৰাপ্ত তেওঁলোকে চাৰ্টিফিকেট তেওঁলোকে পাবলৈ সক্ষম হ'ব সুখ্যাতিৰে যেতিয়া পাছ কৰিব আৰু তাৰ লগতে তেওঁ ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰিব তেওঁলোকৰ কাৰণে আমাৰ যিবোৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন আছে বা আমাৰ যিবোৰ ভকেশ্যনেল ইনষ্টিটিউশ্যন আছে সেই ট্ৰেইনিং চেণ্টাৰবোৰত তেওঁলোকে এজ এ এডভান্স ট্ৰেইনিং কৰিবলৈ তেওঁলোকে সুবিধা পাব আৰু কিছুমান ৱৰ্কশ্বপ আমাৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনবোৰত অৰ্গেনাইজ কৰা হয় সেই ৱৰ্কশ্বপবোৰতো তেওঁলোকে জইন কৰিব পাৰিলে বহুতখিনি সুবিধা পাব আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি এই আমগুৰি শাখা প্ৰতিষ্ঠা কৰা সকলো ব্যক্তিলৈকে আমি শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিলোঁ যাতে অনাগত দিনত এই প্ৰতিষ্ঠানটো লহপহকৈ ডাঙৰ হৈ উঠক অসমৰ চুকে কাণে যাতে বিয়পি পৰক তাৰেই কামনা কৰিলোঁ ধন্যবাদ আমি আশাবাদী যে আমাৰ আমগুৰি অঞ্চলৰ যিবোৰ ভিতৰুৱা অঞ্চলবিলাকৰ যিবিলাক ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীবিলাকে ইয়াত বহু দূৰত গৈ পেলাই এনেধৰণৰ স্কিল সম্পৰ্কীয় শিক্ষা দীক্ষা ল'ব নোৱাৰে আৰু সেইখিনি সুযোগ সুবিধা ইয়াত ৱেলনেছ একাডেমীয়ে দিব আজি বিশেষকৈ আমগুৰিৰ বাবে এটা সুখবৰ বিউটি এণ্ড ৱেলনেছ একাডেমী আজি জন্ম হৈছে আচলতে ইয়াৰ জৰিয়তে আমাৰ যিসকল যুৱতী আছে তেওঁলোকে নিজেই স্বাৱলম্বী হ'ব পাৰিব আৰু এটা অনুভৱ কৰিম যে আমাৰ আমগুৰি অঞ্চলৰ যি যুৱতী আছে তেওঁলোকে ইয়াত নামভৰ্তি কৰি নিজৰ লগতে তেওঁ ঘৰখনকো আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰিব নমস্কাৰ আজি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ আমগুৰি নিচিনা এডোখৰ ঠাইত বিউটি এণ্ড ৱেলনেছ একাডেমী আজি জন্ম হৈছে য'ত নেকি আমাৰ নিচিনা যুৱতীসকলৰ বাবে স্বাৱলম্বী হোৱাৰ এটা পথ মুকলি হৈছে বুলিয়ে ক'ব লাগিব